নমস্কাৰ, মই ঝৰ্ণা শৰ্মা দেৱ চৌধুৰী। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ লৈছোঁ প্ৰসিদ্ধ ঔপন্যাসিক সন্তোষ কুমাৰ কৰ্মকাৰৰ এখনি জনপ্ৰিয় উপন্যাস চিলিকন ভেলীত এখোজৰ ৬৯ নম্বৰ খণ্ড। গায়ত্ৰীয়ে শুনিলে, আগ্ৰহেৰে শুনিলে। শুনাৰ পিছত সন্দীপক চাবৰ বাবে অস্থিৰ হৈ উঠিল। প্লিজ, আপুনি মোৰ কথাবোৰ আন ধৰণেৰে নল'ব। ল'ৰাটোৱে আমনি কৰিবলৈ লোৱা দেখি তাক বৈজয়ন্তীৰ কোলাত দি মাতটো সৰুকৈ ভেংকতে আকৌ ক'লে, এতিয়া আপুনি সন্দীপৰ কেয়াৰ ল'লে ভাল হয়। মোৰ বিশ্বাস আপোনাৰ কেয়াৰত সি সোনকালে ভাল হৈ উঠিব আৰু আপোনাৰ কেয়াৰত সি বেয়া হেবিটবোৰো এৰিব পাৰিব। ব'লক, আমাৰ দেৰিয়ে হ'ল। সন্দীপক চায়েই আমি অফিচলৈ যাব লাগিব। ল'ৰাটোক লৈ অফিচলৈ? আমাৰ ফ্লেটত আমাৰ আত্মীয় স্বজন কোনো নাই। আমি তাক লৈ আহিব লগা হয়। অফিচ আৱাৰত সি ডে কেয়াৰ হোমত থাকে। ইমান সৰু ল'ৰা, দিনত 11-12 ঘণ্টা অফিচৰ ডে কেয়াৰ হোমত। তাৰ বাহিৰে উপায় কি? অসহায় ভেংকতে ক'লে, দিছ ইজ দ্য কৰ্পৰেট লাইফ। বাওঁ হাতৰ ফল চকলেটৰ পেকেট, সোঁ হাতত মগৰা আৰু ৰজনীগন্ধাৰ থোকটো লৈ ভেংকট বৈজয়ন্তীৰ লগত গায়ত্ৰী লাহে লাহে সন্দীপ থকা কেবিনটোলৈ সোমাই আহিল। দুদিন আগতে সন্দীপৰ অৱস্থা খুবেই বেয়া আছিল। চেলাইন এটাৰ পিছত এটা কাঢ়া ড'জৰ এণ্টিবায়'টিক আৰু ভিটামিন ইনজেকশ্যন দিয়া হৈছিল। তাৰ পিছত অপাৰেশ্যন থিয়েটাৰলৈ লৈ গৈ পাইপেৰে হাওঁফাওৰ পৰা পানী উলিওৱা হৈছে। ৪২ ঘণ্টা চেলাইন চলাৰ পাছত তাৰ ৰক্তচাপ আৰু নাড়ীৰ স্পন্দন সুস্থিৰ দেখি ডাক্তৰে কালি নিশা 11 বজাত চেলাইন বন্ধ কৰাৰ নিৰ্দেশ দিলে। আজি পুৱা সাৰ পাই উঠি সন্দীপ বেডত বহিছে। তাক দেখি সহকৰ্মী বন্ধু ভেংকট আৰু বন্ধু পত্নী বৈজয়ন্তী আশ্বস্ত হ'ল। হাস্পতালৰ চিকিৎসা পদ্ধতি উন্নত মানৰ। সন্দীপ সোনকালেই সুস্থ হৈ উঠিব বুলি কামনা কৰি তেওঁলোক দুয়ো ওলাই গ'ল। বেডৰ কাষত থিয় হৈ গায়ত্ৰীয়ে সন্দীপৰ পিনে চাই আছে। এতিয়া তাৰ চকুৱে মুখে তাৰুণ্যৰ সজীৱতা নাই। বেমাৰত পৰি ক্ষীণাইছে, মুখখন শেঁতা পৰিছে, চকুহাল কোটৰত সোমাই গৈছে। অনিয়ন্ত্ৰিত যৌনতা, মাত্ৰাধিক সুৰাপান আৰু মাৰাত্মক ড্ৰাগ সেৱনৰ বাবে ইমানেই কাহিল হৈ পৰিছে যে তাক চিনিবই নোৱাৰি। সন্দীপৰ পিনে চাই থাকোঁতে থাকোঁতে গায়ত্ৰীৰ মনত অদ্ভুত এক আৱেগ সৃষ্টি হ'ল। তাই তাৰ বেয়া অভ্যাসবোৰৰ কথা পাহৰি গ'ল। নাইকিয়া হ'ল বিৰোধ বিতৰ্কৰে দুয়োৰে মাজত সৃষ্টি হোৱা ব্যৱধান। এনেকুৱা লাগিল যেন আকুল দুই হাতেৰে বুকুৰ মাজলৈ টানি লৈ তাৰ সকলো দুখ, সকলো যন্ত্ৰণা নিজৰ কৰি লৈ তাক সুস্থ কৰি তুলিব। কিন্তু সকলো আৱেগ সদায়ে প্ৰাণ পাই নুঠে। তথাপি আৱেগ থাকে। মৰমৰ লগত আৱেগ থাকিবই। এই আৱেগক চম্ভালিবলৈ গৈয়ে গায়ত্ৰীৰ চকুজুৰি সজল হৈ পৰিল। সন্দীপেও গায়ত্ৰীৰ পিনে চাই আছে। তাৰ মুখখনত শিশুসুলভ এক সৰলতা। আত্মবিশ্বাস লৈ চলা সন্দীপৰ চকুহাল অসহায়। তুমি কেনেকৈ গম পালা যে মই হস্পিটেলাইজড? গধুৰ মাতেৰে গায়ত্ৰীয়ে ক'লে, কালি নিশা 10 বজাত তোমাৰ বন্ধু ভেংকট মহাদেৱনে মোক ফোন কৰিছিল। সি ক'ৰ পৰা তোমাৰ ফোন নম্বৰ পালে? দুৰ্বল মাতেৰে সন্দীপে ক'লে, বুজিছোঁ। মই ফেইণ্ট হোৱাৰ পিছত মোৰ মোবাইলৰ পৰা সি তোমাৰ নম্বৰটো কালেক্ট কৰিলে। গায়ত্ৰীয়ে খোৱা বস্তুবোৰ বেডৰ কাষৰ গ্লাছ কেছত সজাই থ'লে। তাৰ পিছত ৰজনীগন্ধাৰ থোকটো সন্দীপৰ হাতত দিবলৈ লওঁতেই তাইৰ চকুজুৰিৰ পৰা টপ টপকৈ চকুলো সৰি পৰিল। অপৰিসীম বিস্ময়ৰ লগতে আৱেগ আকুল এক আনন্দৰে কেইবাদিন ধৰি দাঢ়ি নুখুৰোৱা সন্দীপৰ শুকান মুখখন প্ৰাণপূৰ্ণ হৈ উঠিল। সি ক'লে, হাতত সুগন্ধি ফুল আৰু চকুজুৰিত চকুলো মানুহ। সঁচাকৈয়ে মই বৰ ভাগ্যৱান। মোৰ জীৱনটো আজি ধন্য হ'ল। বেমাৰেৰে বেয়াকৈ আক্ৰান্ত হৈ কাব্য কৰিছা। কাব্য নহয় মানুহ। মোৰ বাবে এইটোৱেই জীৱন। তোমাৰ এনেকুৱা মৰম পাবলৈ মই বাৰেপতি অসুস্থ হ'বলৈ সাজু। বন্ধ কৰা। এইবোৰ বন্ধ কৰি সুস্থ হ'বলৈ চেষ্টা কৰা। সুস্থটো হ'মেই,
আমাৰ এইটো যুগত IT, ইলেক্ট্ৰনিক্স, টেলিকমিউনিকেশ্যনৰ লগতে মেডিকেল ছায়েন্সৰো অসাধাৰণভাৱে বিকাশ হৈছে। গতিকে যিমানেই ক্ৰিটিকেল বেমাৰ নহওক লাগে, আজিৰ তাৰিখত ইমান সোনকালে মানুহ নমৰে, ময়ো নমৰোঁ। আৰু মৰিমনো কিয়? মোৰ যে আৰু বহুত পাবলৈ আছে আৰু বহুত কিবা কিবি উপভোগ কৰিবলৈ আছে। উপভোগ কৰিবলৈ হ'লে সুস্থ থাকিব লাগিব, নিজৰ ওপৰত কণ্ট্ৰল থাকিব লাগিব। এতিয়া তোমাৰ জানো নিজৰ ওপৰত কোনো কণ্ট্ৰল আছে? নাই, সঁচাকৈয়ে নাই। কিয় নাই? কণ্ট্ৰল কৰিবৰ বাবে মই চেষ্টা নকৰোঁ। কিয় চেষ্টা নকৰা? কণ্ট্ৰলত থাকিলে ডিকণ্ট্ৰলৰ আনন্দ পোৱা নাযায়। কাৰোবাৰ লগত বন্ধনত আবদ্ধ থাকিলে নিজকে কণ্ট্ৰলত ৰাখিব লাগে। মইতো বন্ধনত বিশ্বাসী নহওঁ। বন্ধনহীনতাতেই যদি তোমাৰ আনন্দ, তেন্তে আনকনচিয়াছ হৈ মানুহ বুলি কিয় মাতিছিলা? আনকনচিয়াছ হৈ মই মানুহ বুলি মাতিলোঁ। ফোন কৰি ভেংকট মহাদেৱনে সেইটোৱে মোক ক'লে। তাৰ বাবেই মই তোমাক চাবলৈ আহিলোঁ। তাৰমানে বেহুচ অৱস্থাত মানুহ বুলি মাতিলোঁ বুলি তোমাৰ মনত মোলৈ দয়া উপজিল। নাজানো। নিমিষতে সন্দীপৰ মুখখনলৈ সীমাহীন এক বেজাৰ নামি আহিল। তাৰ পিছত তলমূৰ হৈ খন্তেক বহি থাকি শান্ত মাতেৰে ক'লে, মই তোমাৰ নাম কাঢ়ি তেনেকৈ নামাতিলেও তুমি মোক লগ ধৰিবলৈ আহিলাহেঁতেন। কেনেকৈ আহিলোহেঁতেন? নিশ্চয় আহিলাহেঁতেন। ইমান চিঞৰ হৈ তুমি এষাৰ ক'লা যে? কাৰণ মই জানো তুমি মোক বেয়া পোৱা। বেলেগ ছোৱালীৰ লগত মিলা মিছা কৰোঁ বুলি তুমি মোক ঘিণ কৰা। লগতে মই এইটোও জানো তুমি মোক মৰম কৰা, এতিয়াও মোক ভাল পোৱা। গায়ত্ৰীৰ মনত আকৌ আৱেগ সৃষ্টি হ'ল, অদমনীয় আৱেগ। কিন্তু এই আৱেগ প্ৰকাশ পালে বিৰক্তি আৰু খঙৰ সুৰত। মই তোমাৰ নিচিনা মৰম কৰোঁ, ভাল পাওঁ, কথাবোৰ গাই থাকিব নোৱাৰোঁ। এইবোৰ মোৰ মুখেদি উচ্চাৰিত নহয়। মই তোমাক মৰম কৰোঁ নে নকৰোঁ সেইটো নাজানো। বেলেগ ছোৱালীহঁতৰ লগত যেনেকুৱা সম্পৰ্কই নকৰা, যিমানেই ড্ৰিংক নকৰা, যেনেকুৱা ড্ৰাগ নোলোৱা লাগে, মই অকল এটা কথাই বিচাৰোঁ, তুমি সুস্থ থাকা। আৰু মোক যেন আগলৈ কোনেও টেলিফোন কৰি নকয়, বেমাৰত বেহুচ হৈ তুমি মানুহ বুলি মাতিছা। মোক যেন কোনেও অনুৰোধ নকৰে, আপোনাৰ মৰম আৰু সেৱা যত্ন পালে সন্দীপ সুস্থ হৈ নৰ্মেল লাইফলৈ ঘূৰি আহিব। তাৰ পিছতেই কেবিনৰ পৰা ওলাই অহাৰ বাবে গায়ত্ৰীয়ে ভৰি দাঙিলে। কিন্তু ডিঙি ঘূৰাই আধুনিক জীৱনৰ সকলো ঐশ্বৰ্য লাভ কৰা বুলি গৌৰৱ কৰা উচ্চাকাংক্ষী কম্পিউটাৰ ইঞ্জিনিয়াৰ সন্দীপৰ চকুৱে মুখে বিশ্বৰ সমস্ত অসহায়তা দেখি তাই ৰৈ দিবলৈ বাধ্য হ'ল।